Hello everyone, সকলোলৈকে চিলড্ৰেনছ ডে শুভকামনা জ্ঞাপন কৰিছোঁ। মই বেটিমানৰ কাৰণে বোলো চকলেট বিস্কুটৰ কেক এটা বনাম। ব'লক তেতিয়ালৈ ৰেচিপিটো আৰম্ভ কৰোঁ। এফালে মই হেপী বিস্কুট লৈছোঁ 4 পেকেট 5 টকা পেকেটটো। তাৰে এতিয়া গোটেইখিনি মই ব্লেণ্ডাৰত এনেদৰে ভাঙি পানি গুড়ি কৰি লৈছোঁ। গুড়িখিনি হোৱাৰ পিছতে মই ইয়াত এড কৰিম 2 চামুচ চেনি আৰু লগতে 2 চামুচ পাউডাৰ গাখীৰ পেকেটটো যে সেইটো আৰু লগতে এফালে মই চচপেনত নিমখ অলপ দি বাতিটো পাতি লৈছোঁ। তাৰপিছতে এইখিনি গৰম হ'বলৈ দি মই এইখিনি মিক্স কৰি লৈছোঁ। তাৰপিছতে মই এইখিনি এটা টিফিন বাটিত মিক্স যেহেতু দিম তো গতিকে মই টিফিন বাটিটোত অলপমান বাটাৰ দিছোঁ। বাটাৰ দিয়াৰ পিছত এইফালে মই সেই মিক্সনখিনিত পানী দিলোঁ। পানীটো দি পেলানি এইফালে ইনো পাউডাৰ দি লগালগ এই বাটিটো ধুনীয়াকৈ বেটাৰখিনি দি দিছোঁ। তাৰপিছতে অলপমান ছেট কৰি ইয়াত ভৰাই দিলোঁ চচপেনটোৰ ভিতৰত। এইখিনি মই 40 মিনিটৰ কাৰণে একেবাৰে ল' ফ্লেমত দি থ'ম আৰু 40 মিনিটৰ পিছতহে মই ঢাকনাখন খুলি চাম আচলতে হৈছেনে নাই। এয়া মোৰ 40 মিনিট হৈ গৈছে আৰু এতিয়া মই ইয়াক খুলি পেলানি টেষ্ট কৰি চাম। এনেকৈ লোহাৰ বাৰী পাত আছে আমাৰ, আমি হেপাতে টেষ্ট কৰি চাওঁ। তো সোমোৱাই চাওঁ কি হয়, পাৰফেক্ট হয়নে নহয়। এয়া মই সোমোৱাই চালোঁ। তাৰপিছতে দেখিছোঁ অকণমানো লাগি অহা নাই, গতিকে কেকটো সম্পূৰ্ণ হৈ গৈছে। বাট দুৰ্ভাগ্য দেহাৰ কাৰণে দেহাৰ উৎপাতত আমি এই কেকটো উলিয়াবলগীয়া হ'ল। হেপী চিলড্ৰেনছ ডে দেহা এটা। Happy Children's Day to you. Happy Children's Day to you. দেহাৰ উৎপাদত আমি গৰমে কেক কাটিছোঁ, উপায় নাই আৰু কি ক'ম আৰু। হেপী কি কাটিছা মা? হেপী অ'কে, খাবানে অকণমান? কেকটো খাবলৈ খুবেই ধুনীয়া হৈছিলে। বাট কি হ'ল, এই গৰমে কাটি লৈছে, অলপ ভালকৈ ছেট হ'বলৈ নাপালেই। যি নহওক আপোনালোকে ঠাণ্ডা হোৱাৰ পিছত কাটিব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু সকলোলৈকে শিশু দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। হেপী চিলড্ৰেনছ ডে। সকলো ভালে থাকা, সকলো ছেফ থাকা দেই। গতিকে আজিলৈ বাই। অ'কে হ'ব।